আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল মাৰিজ অৰ্থ উন্নয়নৰ সোপান। এই সূৰাটোৰ 11 নম্বৰ আয়াতৰ পৰা পঢ়ি শুনাব খুজিছোঁ 20 নম্বৰ আয়াতলৈকে। আশা কৰোঁ আপোনালোকে শুনি বহুত সওৱাব অৰ্জন কৰিব পাৰিব। আল্লাহ তাআলা কি কৈ আছে আপোনালোকে জানিব পাৰিব। মই পঢ়িব আৰম্ভ কৰিলোঁ। 11 নম্বৰ, যদিও সিহঁতে ইটোৱে সিটোৱে দেখা দেখি হয়, পাপিষ্ঠই সেইদিনা শাস্তিৰ পৰা ৰক্ষা পাবলৈ পথ হিচাপে দিবলৈ বাঞ্ছা কৰিব নিজ সন্তান, পত্নী, ভাতৃ। 12 নম্বৰ, পত্নী, ভাতৃ। 13 নম্বৰ, তাক আশ্ৰয় দিয়ে জ্ঞাতি কুটুম। 14 নম্বৰ, আৰু ভূপৃষ্ঠত থকা সকলোকে, যাতে এইদৰে তাৰ মুক্তি লাভ হয়। 15 নম্বৰ, সেই কথা হ'বই নোৱাৰে, সেয়া হ'ব জুইয়ে তীব্ৰ লেলিহান শিখা। 16 নম্বৰ, সেই শিখাত গাৰ ছাল মঙহ দেহ পুৰি যাব। 17 নম্বৰ, জাহান্নামে এনে মানুহক চিঞৰি চিঞৰি নিজৰ পিনে মাতিব, যি সত্যৰ পৰা পিছ হুহুকিছিল আৰু পৃষ্ঠ প্ৰদৰ্শন কৰিছিল। 18 নম্বৰ, ধন সম্পদ গোটাইছিল আৰু সেইবোৰ খৰচ নকৰি সাঁচি থৈছিল। 19 নম্বৰ, মানুহক অস্থিৰ আৰু ধৈৰ্যহীন প্ৰকৃতিৰে সৃষ্টি কৰা হৈছে। 20 নম্বৰ, যেতিয়া সি বিপদত পৰে তেতিয়া সি অস্থিৰ হৈ পৰে।